দৈনিক কঠোৰভাৱে মানি চলক এই ১৬টা গুৰুত্বপূৰ্ণ নিয়ম। এক নিৰোগী আৰু সুস্বাস্থ্য লাভ কৰাৰ লগতে বৃদ্ধি হ'ব আপোনাৰ আয়ুস। এক গৱেষণা অনুসৰি দৈনিক দিনৰ ভাগত অকণমান শুই দিলে স্মৃতিশক্তি বৃদ্ধি হোৱাৰ লগতে হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস হয়। যদি সময় পায় তেন্তে দিনত অকণমান সময় শুবলৈ চেষ্টা কৰিব। ৰাতিপুৱা শুই উঠাৰ পিছত বিশেষকৈ শীতকালত মানুহৰ টোপনি ভাৱ আঁতৰ নহয়। উঠি আহিবলৈ মন নাযায়। শুই উঠাৰ পিছত বিচনাৰ পৰা এখন ভৰি নমাই মজিয়াত অলপ দেৰি ৰাখি চাব টোপনি ভাৱ তৎক্ষণাত আঁতৰি যাব। বহু মানুহৰ নিশা টোপনি নাহে বা দেৰিকৈ আহে। কম টোপনি স্বাস্থ্যৰ পক্ষে হানিকাৰক। নিশা টোপনি নাহিলে ১ মিনিট সময় চকু দুটা খৰকৈ খোলা জপোৱা কৰক। এনে কৰিলে খুব সোনকালেই টোপনি আহিব। গান মানুহৰ বাবে ঔষধ স্বৰূপ। গানে মানুহক প্ৰফুল্লিত কৰে। নিয়মিত ৰূপত সুৰীয়া গীত যদি শুনে তেন্তে ভৱিষ্যতে মগজুৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস হয়। পেটত যদি জ্বলন পূৰণ হয় বা গেছৰ সমস্যা হয় তেন্তে আহাৰৰ পাছত ৪টামান তুলসী পাত চোবাই খাই এগিলাচ কুহুমীয়া গৰম পানী পান কৰিব। নিশ্চয় উপশম পাব। পানী মানুহৰ প্ৰাণ। পুৱা খালী পেটত যদি পানী পান কৰে তেন্তে শৰীৰ সজীৱ হ'ব, শক্তিশালী হ'ব, কৰ্মত মনোযোগ বাঢ়িব আৰু শৰীৰৰ বিভিন্ন অংগৰো উপকাৰ সাধন হ'ব। মুখৰ গুটি বা শালমইনা বহুতৰ বাবে বিশেষকৈ যুৱতীসকলৰ বাবে এক সমস্যা। মুখমণ্ডল যদি এবাৰ হ'লে বৰফৰ পানীৰে ধুৱে তেন্তে মুখৰ গুটি কমি যায় বা নোলায়। দাঁতৰ বিষ বহুতৰ বাবে এক গুৰুতৰ সমস্যা। যদি আপোনাৰ দাঁতৰ বিষ হয় তেন্তে হাতৰ বুঢ়া আঙুলি আৰু কনিষ্ঠ আঙুলিৰ মাজত এটুকুৰা বৰফ কিছু পৰ ধৰি ৰাখিলে দাঁতৰ বিষৰ পৰা উপশম পোৱা যায়। হাঁহি মানুহৰ স্বাস্থ্যৰ বাবে অতি মূল্যৱান। দৈনিক কমেও ১৫ মিনিট প্ৰাণ খুলি হাঁহক। আপোনাৰ স্বাস্থ্যৰ যথেষ্ট উপকাৰ হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াৰ সময়ত বেছিকৈ টোপনি আহে। পঢ়াৰ সময়ত টোপনি আহিলে যিমান সময় পাৰে উশাহ ধৰি ৰাখিবলৈ তাৰ পিছত উলিয়াই দিয়ক। টোপনি ভাৱ কমি যাব। পেটৰ চৰ্বি কমাবলৈ ব্যায়াম কৰাৰ মাজতে একাপ কফি পান কৰিলে চৰ্বি হ্ৰাস কৰা প্ৰক্ৰিয়াত সহায় হয় বুলি কোৱা হয়। দেহ শুদ্ধিকৰণৰ বাবে তিয়ঁহ, নেমু, পদিনা আৰু পানী উত্তম পণ্য। এইসমূহ পণ্যই দেহৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰে। ৰাতিৰ আহাৰ গ্ৰহণৰ পাছত তুৰন্তে শুই নিদিব। প্ৰায় ১০ মিনিট সময় খোজ কাঢ়ক। পাচন তন্ত্ৰ শক্তিশালী হোৱাৰ লগতে টোপনিও ভাল হ'ব। মানসিক চাপ আধুনিক যুগৰ এক অভিশাপ স্বৰূপ। মানসিক চাপৰ পৰা হাত সাৰিবলৈ শাৰীৰিক ব্যায়াম কৰক আৰু বন্ধুবৰ্গ তথা আপোনজনৰ লগত ফূৰ্তিৰে সময় কটাওক। তৰমুজ এক উপকাৰী ফল। তৰমুজ খালে মানসিক চাপ, শাৰীৰিক অৱসাদ দূৰ হোৱাৰ লগতে শাৰীৰিক শক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। কৌষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনিক পুৱা খালী পেটত আধা কাপ সিজোৱা বিট খালে যথেষ্ট উপশম পোৱা যায়। উপৰোক্ত তথ্যসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু কেৱল প্ৰাথমিক জ্ঞানৰ বাবে আগবঢ়োৱা হৈছে। বিশদ জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লওক। ধন্যবাদ।